অনা অসমীয়া নিৰ্যাতনত মহানগৰীত স্বাভিমান শেষ হৈ গ'ল অসমীয়াৰ। মহানগৰীৰ বুকুত শেষ হৈ গ'ল এটা উজ্জ্বল প্ৰতিভা। অনা অসমীয়া যুৱকৰ আতিশয্যাত শেষ হৈ গ'ল এজন সফল অসমীয়া যুৱক। অসম চৰকাৰৰ গৃহ বিভাগৰ ভূমিকাত লৈ এতিয়া সৰব হৈ পৰিছে কটনিয়ান। বন্তি আৰু মমৰ পোহৰেৰে গৃহ বিভাগ আৰু আৰক্ষী ব্যৱস্থাটোক পোহৰাই তোলাৰ বাবে কটনিয়ানে ল'লে এক বিশেষ কাৰ্যসূচী। নিশা ওলাই আহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। অসমীয়া যুৱক পৱন হাজৰিকাৰ দুখজনক ঘটনা সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিলে বন্তি প্ৰজ্বলন। পৱন হাজৰিকাৰ দুখজনক ঘটনাৰ সৈতে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী কৰিলে কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই। আমি কটন বিশ্ববিদ্যালয়ৰ পৰা স্পষ্টভাৱে ক'ব খুজিছোঁ, যেতিয়ালৈকে ঘটনাৰ সৈতে জড়িত সকলো দোষীয়ে উচিত শাস্তি নাপায় তেতিয়ালৈকে কিন্তু আমি বিভিন্ন প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰি যাম। আমি নীলাক্ষীৰ পৰিয়ালৰ লগত আছোঁ আৰু আমি অসম আৰক্ষী বা অসম চৰকাৰে বৰ্তমান যিহেতু অন্ধকাৰত আছে, তেওঁলোকে জনসাধাৰণক ন্যায় দিব পৰা নাই। এজন অসমীয়া যুৱকক বহিৰাজ্যৰ যুৱকে বিভিন্ন চল চাতুৰিৰে হত্যা কৰালে এতিয়ালৈকে পৰিয়ালক ন্যায় দিব পৰা নাই। গতিকে অসম চৰকাৰ বা আৰক্ষী বিভাগ এতিয়াও বৰ্তমান অন্ধকাৰত আছে আৰু এই অন্ধকাৰত শুই থকা বিভাগটোক আমি জাগ্ৰত কৰিবলৈ আমি কটন বিশ্ববিদ্যালয়ত আজি বন্তি প্ৰজ্বলন কৰিছোঁ। আমি হাতে হাতে মম লৈ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এই প্ৰতিবাদৰ পৰাই যাতে অসম আৰক্ষীয়ে সষ্টম হয় আৰু দোষীক তেওঁলোকে শাস্তি দিবলৈ তেওঁলোকে ব্যৱস্থা কৰে। বহিৰাগত বনিয়াৰ অত্যাচাৰত পৱন হাজৰিকা নামৰ অসমৰ বিশিষ্ট উদ্যোগী যুৱকজনে শেষ হৈ গ'ল অকালতে। এয়া খিলঞ্জীয়া অসমীয়া জাতিৰ বাবে অশনি সংকেত বুলি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি হিমাংশু কুমাৰ দাসে স্পষ্টকৈ কয়। চিৰবিদায় লোৱাৰ পূৰ্বে পৱন হাজৰিকাই লিখি থৈ গৈছে 3 ব্যৱসায়ী নাম। সেই 3 ব্যৱসায়ীৰ সৈতে জড়িত অন্যান্য সকলোকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে কটনিয়ানে। বয়সত লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা গুৱাহাটীলৈ আহি গুৱাহাটীত প্ৰতিষ্ঠা হোৱাৰ সপোন দেখা আমাৰ নীলাক্ষীৰ ককায়েক পৱনদাৰ যিটো কাহিনী আমাৰ আচলতে মন মগজুত বাৰুকৈ ক্ৰিয়া কৰিছে। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এতিয়াও অসম আৰক্ষী শুই আছে বা অসম চৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈকে তৎপৰ নিৰ্দেশ কিয় দিয়া নাই। আমি কটন বিশ্ববিদ্যালয়ৰ পৰা স্পষ্টভাৱে ক'ব খুজিছোঁ, যেতিয়ালৈকে ঘটনাৰ সৈতে জড়িত সকলো দোষীয়ে উচিত শাস্তি নাপায় তেতিয়ালৈকে কিন্তু আমি বিভিন্ন প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰি যাম। আমি নীলাক্ষীৰ পৰিয়ালৰ লগত আছোঁ আৰু আমি অসম আৰক্ষী বা অসম চৰকাৰে বৰ্তমান যিহেতু অন্ধকাৰত আছে, তেওঁলোকে জনসাধাৰণক ন্যায় দিব পৰা নাই। এজন অসমীয়া যুৱকক বহিৰাজ্যৰ যুৱকে বিভিন্ন চল চাতুৰিৰে হত্যা কৰালে এতিয়ালৈকে পৰিয়ালক ন্যায় দিব পৰা নাই। গতিকে অসম চৰকাৰ বা আৰক্ষী বিভাগ এতিয়াও বৰ্তমান অন্ধকাৰত আছে আৰু এই অন্ধকাৰত শুই থকা বিভাগটোক আমি জাগ্ৰত কৰিবলৈ আমি কটন বিশ্ববিদ্যালয়ত আজি বন্তি প্ৰজ্বলন কৰিছোঁ। আমি হাতে হাতে মম লৈ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এই প্ৰতিবাদৰ পৰাই যাতে অসম আৰক্ষীয়ে সষ্টম হয় আৰু দোষীক তেওঁলোকে শাস্তি দিবলৈ তেওঁলোকে ব্যৱস্থা কৰে। আমি দেখিছোঁ যে বিভিন্ন সময়ত অনা অসমীয়াৰ ওপৰত দপদপনি চলাইছে বা অসমীয়া যুৱকক বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰে, কিন্তু অসম আৰক্ষীয়ে শুই থাকে। এতিয়াৰে পৰা যদি তেওঁলোকে শুই থকাৰ ভূমিকা লয়, আমি কিন্তু অসমৰ ছাত্ৰ সমাজে কিন্তু জাগ্ৰত হয়, আমি কিন্তু অসম আৰক্ষীক আমি কিন্তু ধৰিবলৈ বাধ্য হ'ম।